নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল বৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে আছাম পুলিচৰ ABUB, APRO, কামাণ্ডো আদি ভেকেঞ্চিৰ ৰিজাল্টৰ বাবে ৱেইট কৰি আছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল ইয়াৰ ৰিজাল্টৰ ইম্পৰ্টেণ্ট আপডেটছ। তো কেতিয়া দিয়া হ'ব এই পদখিনিৰ ৰিজাল্ট? সঁচাকৈ 10 অক্টোবৰ তাৰিখে ইয়াৰ ৰিজাল্টসমূহ দিয়া হ'ব নেকি? তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোৱে প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অলপ প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে আছাম পুলিচৰ ABUB কনষ্টেবলৰ ফাইনেল ৰিজাল্টৰ বাবে ৱেইট কৰি আছে, তো তেওঁলোকক কৈ দিওঁ যে আছাম পুলিচৰ ABUB কনষ্টেবলৰ ৰিজাল্টটো অহাত অলপ পলম হ'ব, কাৰণ আছাম পুলিচৰ যি ABUB কনষ্টেবলৰ ভেকেঞ্চিখিনি আছিল, সেই ভেকেঞ্চিখিনি ৰিক্ৰুটমেণ্ট প্ৰচেছত কিবা খেলি মেলি লাগিছে বুলি কিছু সংখ্যক কেণ্ডিডেটে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই ৰিক্ৰুটমেণ্ট প্ৰচেছটো ৰদ কৰিবৰ বাবে আবেদন পত্ৰ দাখিল কৰিছে, আৰু সেইবাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে ইয়াৰ ৰিজাল্টসমূহ দিয়াত বাধা আৰোপ কৰিছে। তো এই বাধা আৰোপ নিষেধ কৰিবলৈ অসমৰ মাননীয় CM ছাৰে এক বিশেষ ব্যৱস্থা হাতত লৈছে। তো কি এই বিশেষ ব্যৱস্থা আৰু CM ছাৰে ইয়াৰ বিষয়ে কি ক'লে, আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। যোৱা মোৰ ফেচবুক লাইভত কোন পৰীক্ষাৰ কেতিয়া ৰিজাল্ট দিব নিযুক্তিৰ বিষয়ে মই আপোনালোকক উল্লেখ কৰিছিলোঁ। পুলিচ কনিষ্টবলৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা যাতে উচ্চতম ন্যায়ালয়ে উঠাই লয়, অহা 8 তাৰিখে উচ্চতম ন্যায়ালয়ত আমি ভেকেটিং পিটিশ্যন আমি আগবঢ়াম। মই বিশ্বাস কৰোঁ যে ন্যায়ালয়ত আমি ন্যায়ালয়ৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাবলৈ সক্ষম হ'ম। যোৱা ফেচবুক লাইভত কোৱা মতে নিৰ্দিষ্ট দিনত এতিয়া পৰীক্ষাৰ ফলাফলসমূহ ঘোষণাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। তো আপোনালোকে হয়তো এতিয়া শুনিলে যে CM ছাৰে কি ক'লে। তো আছাম পুলিচৰ ABUB কনষ্টেবলৰ প্ৰচেছটো ৰোধ কৰিবৰ বাবে যি আবেদন পত্ৰ দাখিল কৰিছে, সেই আবেদন পত্ৰ বাতিল কৰিবলৈ অহা 8 তাৰিখে CM ছাৰে ভেকেটিং পিটিশ্যন আগবঢ়াব। তো CM ছাৰে কোৱাৰ দৰে যদি ভেকেটিং পিটিশ্যন আগবঢ়াৰ লগে লগে উচ্চ ন্যায়ালয়ে যি আছাম পুলিচৰ ABUB ৰিজাল্টৰ বাবে যি সাময়িক বাধা আৰোপ কৰিছে, সেই সমস্যাখিনি যদি সমাধান হয়, তেন্তে আছাম পুলিচৰ ABUB কনষ্টেবলৰ ৰিজাল্টখিনিও অতি সোনকালে দিয়া হ'ব। মই আশা কৰোঁ যে CM ছাৰে কোৱাৰ দৰে আছাম পুলিচৰ ABUB কনষ্টেবলৰ এই সমস্যাখিনি অতি সোনকালে সমাধান হৈ 10 অক্টোবৰতে আছাম পুলিচৰ ABUB, APRO, কামাণ্ডো SI আদি ভেকেঞ্চিসমূহৰ ৰিজাল্টৰ লগতেও আছাম পুলিচৰ ABUB কনষ্টেবলৰ ৰিজাল্টখিনিও দিয়ে যাতে। তো বন্ধু বান্ধৱীসকল, যিহেতু 10 অক্টোবৰত আছাম পুলিচৰ যি ছাব ইন্সপেক্টৰ লেভেলৰ ভেকেঞ্চিখিনি আছিল, লগতে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চিৰ ভেকেঞ্চিখিনি আছিল, সেই ভেকেঞ্চিখিনি ৰিজাল্ট দিয়া হ'ব। গতিকে অতি সোনকালে SLBRB অফিচিয়েল ৱেবছাইটত ইয়াৰ বাবে নটিফিকেশ্যন আহি যাব। তো যিহেতু মোক বহু বন্ধু বান্ধৱীয়ে সুধি আছে যে আছাম পুলিচৰ গ্ৰেড 4ৰ APRO আৰু কামাণ্ডোৰ ৰিজাল্টসমূহ কেতিয়া দিব, তো সেই ভেকেঞ্চিখিনিৰ ৰিজাল্টটো 10 অক্টোবৰ তাৰিখে নাইবা তাৰ পিছদিনা দিয়াৰ সম্ভাৱনা বহুতেই বেছি। তো যেতিয়া ইয়াৰ ৰিজাল্টৰ বাবে অফিচিয়েলভাৱে নটিফিকেশ্যন আহি যায়, তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো এইখিনি আছিলে আজি ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।